আজি কয়াকুছিত গ্ৰন্থ বাণিজ্য মেলা বা বিভিন্ন এক উৎসৱমুখ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। অতিৰঞ্জিত হোৱা আমাৰ পৰিলক্ষিত হৈছে বা পাকাবেতবাৰী সমষ্টিৰ বা বৰপেটা জিলাবাসীয়ে আমি অনুভৱ কৰি আছোঁ যে কয়াকুছিত যি একে লেঠাৰিয়ে মাজোৰা গ্ৰন্থৰ নামত যি উৎসৱ বা বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে সেয়া যে অতিমাত্ৰা হৈছে সেয়া আমি উপলব্ধি কৰিবলৈ পাইছোঁ। আৰু এই ঘটনাটোক আমি সচেতন নাগৰিকে আমি চিন্তিত হৈছোঁ। গ্ৰন্থ আৰু বাণিজ্য মেলা এখন আছিল কয়াকুছিত অনুষ্ঠিত হৈছিল। সেই এখনৰ পৰাই দ্বিতীয় বছৰটোতে আকৌ ফজু বাজাৰত অনুষ্ঠিত হ'বলৈ আৰম্ভ পালে। ইয়াত কি ৰহস্য আছে? নেতৃত্বৰ ক'ৰবাত ভুল আছে? ইয়াত ৰাজনীতিক গ্ৰহণ সনা হৈছে নেকি প্ৰশ্ন। তাৰপিছতে আকৌ কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প এটা আৰম্ভ হ'ল। সেয়া ঠিকেই আছিল, কিন্তু এইবেলি আকৌ দেখিছোঁ একে নামেৰে চতুৰ্থ বাৰ্ষিক, সিটো চতুৰ্থ বাৰ্ষিক, ইটো চতুৰ্থ বাৰ্ষিক, আকৌ আজিৰ পৰা কুৰিহা বাঁহ বেত হস্তশিল্পৰ বাণিজ্য মেলা নামেৰে এক অনুষ্ঠান আৰম্ভ কৰা হৈছে। যোৱাকালি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰা হৈছে। সম্পূৰ্ণ এক মাহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 4খনকৈ এনেকুৱা উৎসৱ পাতিলে আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব প্ৰশ্ন কৰিছোঁ। সৰ্বস্ব ৰাইজলৈ মোৰ প্ৰশ্ন। কয়াকুছি মহাবিদ্যালয়ৰ সন্মুখত থিয় হৈ আছোঁ। কয়াকুছি মহাবিদ্যালয়ৰ ডিগ্ৰী ছেকশ্যনত পৰীক্ষা চলি আছে, ছেমিষ্টাৰ পৰীক্ষা বৰ্তমানো চলি আছে। অহাকালিৰ পৰা 5th ছেম আৰম্ভ হ'ব। এই গোটেই মাহটো বিভিন্ন ছেমিষ্টাৰৰ পৰীক্ষা চলি থাকিব আৰু সেই পৰীক্ষা চলাকালীন আৰু আশ্চৰ্যৰ কথা যে আমি HLC পৰীক্ষা আমি সকলোৱে গুৰুত্ব দিওঁ, প্ৰত্যেকজন অভিভাৱক। অহা 25 তাৰিখৰ পৰা প্ৰি টেষ্ট আৰম্ভ হ'ব। এই পৰীক্ষাৰ বতৰত 1 কিলোমিটাৰ ব্যাসাৰ্ধত 4খনকৈ উৎসৱ বাণিজ্য মেলা কিয় পাতিব লগা হ'ল? এয়া প্ৰশ্ন কৰিছোঁ বৰপেটা জিলাবাসী বা কয়াকুছিবাসী বা এই বৃহত্তৰ অঞ্চলবাসী ৰাইজক। ইয়াত কি ৰহস্য আছে? ৰাজনৈতিক পৰিৱেশটো ইমানেই কুলষিত হৈ গ'লনে? এখন গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা সেয়া ভাঙি দ্বিতীয় বছৰ ফজু বাজাৰ আৰম্ভ হ'ল। তাৰপিছত আকৌ বাঁহ বেত আৰম্ভ হ'ল। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 1 মাহ জোৰা যদি এনেকুৱা মাইকৰ শব্দৰে বিভিন্ন উৎসৱ পাৰ্বণ সাংস্কৃতিক অনুষ্ঠান চলাই থকা হয়, এগৰাকী ছাত্ৰৰ জীৱনত সেয়া প্ৰভাৱ নপৰিবনে? ছাত্ৰ সমাজৰ ওপৰত সেয়া প্ৰভাৱ নপৰিবনে? আমাৰ অভিভাৱকসকলৰ ওপৰত সেয়া প্ৰভাৱ পৰিবনে? অৰ্থনৈতিকভাৱে আমাৰ মানুহ জোৰোণা নহ'বনে? এই অনুষ্ঠানবোৰ যদি ঠাই বিশেষে বিভিন্ন ঠাইত হ'লেহেঁতেন কথা নাছিল। এই কয়াকুছিতে 1 মাহ জোৰা 4খন অনুষ্ঠান কৰাৰ প্ৰয়োজন ক'ত? কিয় আমি একেলগে এখন অনুষ্ঠান পাতিব নোৱাৰোঁ? আজি চাওক, আজি বিধায়ক জাকিৰ হুছেইন সমাজ ব্যৱস্থা নেতাসকলৰ ওপৰত নিৰ্ভৰ কৰে। সুস্থ সবল সমাজ গঢ়াৰ কাৰণে আমি নেতাসকলৰ মুখৰ ফালে চাই থাকোঁ। আজি বিধায়ক জাকিৰ হুছেইনৰ নেতৃত্বত ফজু বাজাৰ মহোৎসৱ অনুষ্ঠিত হয় তেখেতৰ পৃষ্ঠপোষকতাত। কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প বাণিজ্য মেলা অনুষ্ঠিত হয় তেখেতৰ পৃষ্ঠপোষকতাত। আকৌতো গ্ৰন্থ আৰু বাণিজ্য মেলা একেলেঠাৰে চলি আছে। হয়, ইয়াত পজিটিভ নিগেটিভ দুয়োটাই আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ পজিটিভ আৰু নিগেটিভ দুয়োটা যদি আমি হিচাপ কৰোঁ, এতিয়া অতিৰঞ্জিত হোৱাৰ ফলত নিগেটিভৰ সংখ্যাটো বাঢ়ি গৈছে। গ্ৰন্থ আৰু বাণিজ্য মেলাত বিভিন্ন ভাল অনুষ্ঠান অনুষ্ঠিত কৰা হয়, সেয়া আমি ধন্যবাদ জনাইছোঁ। সেয়া টেলেণ্ট চাৰ্চ পৰীক্ষাই হওক বা ভাল বিভিন্ন যিকেইটা অনুষ্ঠান আছে তাতে ভাল কাৰ্যসূচীও আছে, কিন্তু সেই ভালৰ সংখ্যাতকৈ বেয়াৰ সংখ্যা যে বেছি হৈ গৈ আছে এয়া আমি মৰ্মে উপলব্ধি কৰি আছোঁ। আহ্বান জনাওঁ বৃহত্তৰ কয়াকুছিবাসী ৰাইজক যে আহক আমি একেখন অনুষ্ঠান কয়াকুছিত অনুষ্ঠিত কৰিম। আৰু আশ্চৰ্যক কথা, এই বৃহত্তৰ কয়াকুছি কুৰিহা ভক্তৰডুবা ঝাৰাবাৰী এই বৃহত্তৰ অঞ্চলটোত বহু ধৰ্মীয় অনুষ্ঠান আছে, বহু মাদ্ৰাছা আছে, বহু মক্তব আছে, বহু শিক্ষা অনুষ্ঠান আছে। ধৰ্ম সভা ৱাজ মেহফিল এখন কৰিবলৈ এই মাহটোত আমি কেতিয়াও সম্ভৱ নহয়। আমি মাদ্ৰাছাসমূহত
তেওঁলোকে যে এখন ধৰ্মীয় অনুষ্ঠান পাতিব, ৱাজ মেহফিল পাতিব, এইকেইটা অনুষ্ঠানৰ কাৰণে এটা দিন সময় আমি নাপাওঁ। প্ৰত্যেকটো এই ঠাণ্ডাৰ বতৰত বিভিন্ন ডাঙৰ ডাঙৰ আলিম ওলামালৈ আগে পিছে আমি দেখিছিলোঁ এই কয়াকুছিত ডাঙৰ ধৰ্মসভা অনুষ্ঠিত হৈছিল, বিভিন্ন মাদ্ৰাছাত ধৰ্মসভা অনুষ্ঠিত হৈছিল। এই একে লেঠাৰিতে একমাহ জোৰা এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কাৰণে ধৰ্মসভা এখন পতাৰ পৰিৱেশ আমাৰ কয়াকুছি অঞ্চলত নাই। ইয়াতকৈ আৰু দুখজনক কথা একো হ'ব নোৱাৰে। গতিকে আহ্বান জনাইছোঁ, বিধায়ক ডাঙৰীয়াৰ পৃষ্ঠপোষকত 3খনকৈ অনুষ্ঠান হয় 1 কিলোমিটাৰ বেখাদ্দৰ ভিতৰত। এতিয়া আকৌ প্ৰতিযোগিতা তেখেতসকলে কৰে, মানে ঐন দল ইউডিএফৰ নেত্ৰী মীনাক্ষী ৰহমানৰ নেতৃত্বত দেখা পাই আছোঁ। আকৌ একে নামেৰে কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্পৰ নামেৰে আৰু এটা আজিৰ পৰা আৰম্ভ হ'ব, সেই 14 তাৰিখলৈ চলিব। আকৌ মাত্ৰ মানুহক এটা দিনৰ কাৰণে জিৰণি দিব। আকৌ 16 তাৰিখৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ হ'ব। আমি কি এই উৎসৱে কৰি থাকিম নেকি? আমাৰ কি এই কাম নেকি? সাংস্কৃতিক জগতখনক উত্তৰণৰ এই কয়াকুছিবাসী আমি ইমানেই সাংস্কৃতিক প্ৰেমী হৈ গ'লোঁ যে আমি এটা মাহত 4খনকৈ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰোঁ। আৰু জাগা নাই নেকি? বৃহত্তৰ অঞ্চল নাই নেকি? বৰপেটা জিলাত বহুতো ঠাই আছে, বা বিভিন্ন অইন জিলাত ইমান কাৰ্যসূচীটো আমি দেখিবলৈ নাপাওঁ। আমাৰ ইয়াত কিহৰ প্ৰয়োজন 4টাকৈ কাৰ্যসূচী কৰাৰ? আমি একেলগ হ'ব নোৱাৰোঁ নেকি? আমি একেলগে কয়াকুছিৰ মান মৰ্যাদা ৰক্ষাৰ কাৰণে এটা অনুষ্ঠান দল মত নিৰ্বিশেষে সকলো দলৰ মানুহ একত্ৰিত হৈ কয়াকুছিৰ উন্নয়নৰ কাৰণে, কয়াকুছিত বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ কাৰণে এখন অনুষ্ঠান কিয় আমি কৰিব নোৱাৰোঁ? ইয়াত কাৰ হস্তক্ষেপ? কিয় সেই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা ফাটি আকৌ 2য় বছৰ ফৌজু বজাৰ মহোৎসৱ হ'ব লগা হ'ল? ইয়াত কি ৰাজনীতিক খাতুৰা চলে নেকি? ইয়াত কি ৰাজনৈতিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে নেকি? মানুহ কিয় একত্ৰিত হ'ব বাবে আমি একেলগে এটা অনুষ্ঠান কৰিব নোৱাৰোঁ? কাৰ চক্ৰান্ত আছে? ৰাজনীতিৰ নামত ইমান কুলক্ষিত পৰিৱেশ কিয় সৃষ্টি কৰা হৈছে আমাৰ অঞ্চলখনক? কিয় আৰম্ভ কৰা হৈছে? জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত 3খন, মীনাক্ষী ৰহমানৰ নেতৃত্বত 1খন, মাহ জোৰা এই ঢোল খোল এই মাইকৰ শব্দৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি হেতালি খেলি থকা নাইনে? এয়া প্ৰশ্ন সৰ্বস্তৰৰ ৰাইজলৈ। আজি পৰীক্ষা কণ্টিনিউ চলি আছে, মাহ জোৰা ছেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ সময়ছোৱাত কিয় ইমান হট্টগোল একমাত্ৰ কয়াকুছিত? গতিকে আহ্বান জনাইছোঁ, অতিৰঞ্জিত সকলো কামেই বেয়া। আহক আমি সকলোৱে মিলি এখন কয়াকুছিৰ মান মৰ্যাদা ৰক্ষাৰ কাৰণে সকলোৱে একত্ৰিতভাৱে ৰাজনৈতিক পাখা খেল বন্ধ কৰি একত্ৰিতভাৱে এখন গ্ৰন্থ আৰু বাণিজ্য মেলাই হওক বা যিকোনো নতুন নামাকৰণে হওক, মাত্ৰ এখন অনুষ্ঠান বছৰগত কৰোঁ, যাতে আমাৰ এই অঞ্চলত ধৰ্মসভা হ'ব পাৰে। অইন ক্লাব বা অইন স্বেচ্ছাসেৱী সংগঠনবিলাকে যাতে তেওঁলোকে দিন বাৰ পায়, সময় পায় অইন বিভিন্ন কাৰ্যসূচী কৰিবলৈ, এইখিনি আহ্বান জনাইছোঁ। 10 বছৰৰ কাৰ্যকালত